হে গাইজ নমস্কাৰ। মোকতো আপুনি চিনিয়ে পাই চাগে। মোৰ লগত আছে মোৰ বেষ্ট ফ্ৰেণ্ড ববি প্ৰধান। আজি আপোনালোকৰ মাজত সৰু এটা ভিডিঅ' লৈ আহিলোঁ। ভিডিঅ'টো মানে বিশেষ একো মানে নহয়। এই ভিডিঅ'টো শেষ হৈ অলপৰ কাৰণে যিসকলে মানে এক্সপিৰিয়েঞ্চ হয় বা লাইফত কিছুমান ক্ষেত্ৰত ৰৈ গৈছে চাগে, বা মানে কিছুমান মানুহ হয় ন, কেতিয়া মানে সপোনবোৰ ভাঙি যায়, তেতিয়া মানুহে সেই সময়টো মানে ফেচ কৰা বহুত কঠিন। সেইকাৰণে আপোনালোকৰ যাতে অলপ হ'লেও হেল্প হওক, সেইকাৰণে ভিডিঅ'টো আপোনালোকক লৈ আহিছোঁ। চ' মোৰ লগত আছে মোৰ লগৰটো ববি বা তুলসী বুলি জানো আমি যাক। মানে সি লাইফত মানে বহুতবাৰ ফেইল বুলি ক'ব লাগিব, যিহেতু মানে এজন এক্সপিৰিয়েণ্টে মানে যেতিয়া যিটো বস্তু মানে বিচাৰে বা যিটো এক্সামত বহে বা সেই বস্তুটো নাপায়, তেতিয়া তেওঁক আমি নিজে মানে ফেইল হৈ যায়। কিন্তু আচলতে সেইটো ফেইল নহয়, আমি কেতিয়াও ফেইল হৈ নাযাওঁ। আমি ফেইল তেতিয়া হওঁ যেতিয়া আমি স্কুল লাইফত পঢ়ি থাকোঁ, তেতিয়া আমি ফেইল হওঁ। কিন্তু আমি যেতিয়া গভৰ্ণমেণ্টৰ ক্ষেত্ৰত আহি যাওঁ বা এক্সপিৰিয়েণ্ট হওঁ, তেতিয়া আমি কেতিয়াও ফেইল হৈ নাযাওঁ। আমি যিটো বস্তু পাওঁ সেইটো হয়তো আমাৰ কিছুমান মিষ্টেক থাকিব পাৰে, সেইকাৰণে আমি ফেইল হৈ যাওঁ। সেইটো আচলতে নিজে ফেইল হোৱা বুলি ভাবিব নালাগে। সেইটো মানে নিজৰ যিটো দোষ আছে, সেই দোষটো মানে মানুহে চাব লাগে, মোৰ ক'ত ভুল হৈ আছে, সেই ভুলটো শুধৰাই ফালে আগবাঢ়ি যাব লাগে। সেইটোৱে মানে লাইফত ছাকচেছ হ'ব। তো কিবা ক'ব তুমি? মানে তুমি যিহেতু মানে ইমান কষ্ট কৰিছা, আজি হয়তো সফল হৈছা তুমি, কিন্তু তোমাৰ যিটো মানে জাৰ্ণি আছে, সেই জাৰ্ণিটো ইমান সহজ নহয় চাগে। ইমান সহজ নহয়, যিটো তুমি মানে মেবি 2017 পৰা ট্ৰাই কৰি আছা, হয় নহয়? 17 পৰা 18, 19, 20, 21, 22, 23, 24, 25, মোৰ দেন 8 years, মানে 8 বছৰ কষ্ট কৰে একেৰাহে। মানে এইটো সাধাৰণ কথা হ'ব নহয়। মানে মানুহে এবাৰ দিয়ে মানে ফেইল হৈ যায়, তেতিয়া মানুহে মানে ভাগৰি পৰে বা মোৰ দ্বাৰা নহয় বুলি মানুহে সেই বস্তুৰ পৰা আঁতৰি গুচি যায়। কিন্তু এইটো আচলতে এইটো নহয়, মানে মানুহ ট্ৰাই কৰিব লাগিব। যেনেকৈ ইয়াৰ এটা এক্সাম্পল, ই মানে 8 বছৰ কষ্ট কৰিছে। 8 বছৰ ধেমালি কথা নহয়। আপোনাৰ 2017 পৰা কষ্ট কৰি মানে 2025 ছাকচেছ হোৱা, 25 এণ্ডিঙত আকৌ এইটো মানে কোনো এটা মানে সহজ কথা নহয়। হয়তো আপোনালোকে বুজিছে মই কি ক'ব বিচাৰিছোঁ। চ' আপোনালোকে কষ্ট কৰি গৈ থাকক লাইফত, হয়তো নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত আপুনি ছাকচেছ হ'বই। কিবা ক'বা তুমি? মোৰ জাৰ্ণিটো ইমান সহজ নাছিল। মই বহুত কষ্ট কৰিলোঁ। 2017-18 পৰা ষ্টাৰ্ট কৰিছোঁ। 2025-26 মই ছাকচেছ হ'লোঁ। তাৰ মাজত বহুতেই কষ্ট কৰিলোঁ মই। ইমান সহজ নাছিল মোৰ জাৰ্ণি। বহুতো উতাল মানে আপাৰ নিচে হৈছে আৰু কি মানে আপ ডাউন হৈছিল। ৰাখ না কাটতেল লাইফত বহুত আপ এণ্ড ডাউন আহিছিল। হয়, মই বিভিন্ন প্ৰাইভেট ছেক্টৰত সোমাইছোঁ, বিভিন্ন অৰ্গেনাইজেশ্যনত সোমাইছোঁ, কাম কৰিছোঁ বহুত। মই এনেকুৱা নহয় যে ঘৰত এনেই বহি আছোঁ, প্ৰিপেৰেশ্যন কৰি আছোঁ। বহুত তাৰ মাজত বহুতো কষ্ট কৰিলোঁ, কামো কৰিলোঁ, হাজিৰা কৰিলোঁ, চব কৰিলোঁ। কিন্তু এতিয়া আৰু চাওঁ 2026 কিবা এটা ভাল হ'ব নেকি। এতিয়াতো বৰ্তমান মেডিকেল কমপ্লিট কৰিলোঁ আৰু একো নাই, আৰু বহুত বিভিন্ন কৰা আছে। হাৰি যাব নালাগে ষ্ট্ৰিপ। ইয়াক কৈ আছোঁ, ইও একদিন ছাকচেছ হ'ব। আৰু এইটো ইয়াৰ বয়স বহুত সৰু। মোৰ বয়সলৈকে যাতে 4 বছৰমান লাগিব, 26 বছৰ। এতিয়া তোৰ কিমান বয়স? 22 বছৰ না? এতিয়া 26, অৱশ্যে 26লৈকে তই যিমান চেণ্ট্ৰেলৰ কৰিব পৰা, যেনেকৈ তই কনষ্টেবল লেভেলৰ হওক, যেনেকৈ CPOটো তোমাৰ 28 বছৰলৈকে থাকিব। বেলেগ জবটো থাকিব আৰু তোমাৰ যেনেকৈ অফিচাৰিঙৰটো 40 বছৰ, 45 বছৰ, 43 বছৰলৈকে থাকিব। আৰু আমি ভাবোঁ যে আমাৰ লাইফটো এতিয়া শেষ নহয় আৰু হাৰি যাব নালাগে। মই যেনেকৈ একবাৰ হাৰিছিলোঁ, হয় এইটো চবৰ এক্সপিৰিয়েঞ্চ লগত হয়। হাৰিব মানে মন যায়, কিন্তু হাৰিব নালাগে। আৰু এতিয়া মোৰ নেক্সট টাৰ্গেট আছে CPO ক্লিয়াৰ কৰিম বুলি, যেনেকৈ SI। মোৰ টাৰ্গেট যে GD থাকিম বুলি মই এইটো কৰা নাই। কিন্তু টাৰ্গেট কিন্তু হ'ব পাৰে নহ'ব পাৰে, কিন্তু মই লাগি থাকিম আৰু এইটো সিমান কৈ কিনে আপোনালোকক বেষ্ট অফ লাক। ভালকৈ দিব। এবাৰ 2026 নিউ ভেকেঞ্চি খুলিছে, তাতে ভালকৈ পঢ়ক। লাগো হ'লে মোৰ লগত অলপমান যদি কিবা টিপছ লাগে, গাইডেঞ্চ লাগে, তেতিয়া মই কৈ দিম কেনেকৈ পঢ়িব লাগে, কি কৰিব লাগে, কোনটো ছাবজেক্টৰ ক্ষেত্ৰত ক'ত গুৰুত্ব দিব লাগে মোক কওক। আৰু সিমান কৈ কিনে মই আৰু সমাপ্ত কৰিছোঁ। মই ইমান ইণ্ট্ৰভাৰ্ট হয়, সেইকাৰণে মই ক'ব নোৱাৰোঁ এনেকুৱা বস্তুকেইটা। সেইকাৰণে ইয়াৰ জোৰ জবৰদস্তি ক বুলি কৈছে, সেইকাৰণে ক'ব বিচাৰিছোঁ। চলো বাই।